নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায় ভাৰতবৰ্ষৰ প্ৰতিনিধি দল অৰ্থাৎ বিভিন্ন দলৰ সাংসদসকলক বিদেশ ভ্ৰমণলৈ পঠোৱা হৈছে আমাৰ ভাৰতবৰ্ষৰ টেক্স পেয়াৰৰ টকাৰ বিনিময়ত। আৰু তাত তেওঁলোকে গৈ 5 ষ্টাৰ হোটেলত থাকিব। যি এণ্টাৰটেইনমেণ্ট কৰিবলৈ আছে, আউটকাম কি হ'ব আমি নাজানো। আৰু যিখন দেশ নিজকে বিশ্বগুৰু বুলি দাবী কৰি আছে, তেতিয়াহ'লে সেই বিশ্বগুৰু কাকো পৃথিৱীৰ বিভিন্ন দেশত গৈ ক'বলৈ কি দৰকাৰ আছে। ইয়াত প্ৰথম কথাটো হ'ল যে বিভিন্ন ৰাজনৈতিক দল বুলি কওঁতে আচলতে ভুল হ'ব। অৱশ্যে মোৰ আৰু এটা ভুল হৈ আছে, মই আপোনালোকক এতিয়ালৈকে ৰিকুৱেষ্ট কৰা নাই আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ, আৰু যদি ভিডিঅ' ভাল লাগে সেইটোক শ্বেয়াৰ কৰিবলৈ। এতিয়া মূল কথালৈ আহোঁ। মূল কথাটো হ'ল যে আমাৰ টেক্স পেয়াৰৰ টকাত সেইটো পঠোৱা হ'ল, আৰু এইটোক ভাৰতবৰ্ষৰ সচেতন ৰাইজে কিন্তু সৰ্বদলীয় প্ৰতিনিধি বুলি মনা নাই। কিৰণ ৰিজিজুৱে কংগ্ৰেছক পৰা বিচাৰিলে যে লিষ্ট দিয়ক। লিষ্ট যোনটো দিলে সেই লিষ্টত আপোনালোকে ইতিমধ্যে গম পায়, লিষ্টত আমাৰ গৌৰৱ গগৈৰ নামো আছিলে, আৰু থকাটো খুব স্বাভাৱিক। তেওঁৰ নাম আছিলে, তেওঁৰ নাম কাটিলে, আৰু তেওঁলোকৰ নিজৰ খুচিমতে লিষ্ট বনালে। যদি নিজে বনাবলৈ আছিলে তেতিয়াহ'লে এইবিলাক ফৰ্মেলিটিৰ কি দৰকাৰ। আৰু অকল কংগ্ৰেছ নহয়, বেলেগ পাৰ্টিৰ লগতো একেই ড্ৰামা হৈছে। যি নহওক, পাৰ্টিৰ এইটো তেওঁলোকৰ মানে বিবেকৰ কথা। তেওঁলোক গৈছে, বিভিন্ন দলবিলাক গৈছে, তাত CPM-ৰো প্ৰতিনিধি গৈছে। আমি বিশ্বগুৰু, তো আমি আনক গৈ কেলৈ বুজাব লাগে, দৰকাৰ নাই নহয়। ইয়াৰ আগত মই এটা কিন্তু ভুল কথা কৈ আছোঁ আপোনালোকক। এয়া কি, আমাৰ যোনটো মিলা প্ৰীতি মানে সামাজিক যোনটো আমাৰ অৱস্থান ভাৰতবৰ্ষৰ, সেইটোত কি হ'ল, যোৱা 11 বছৰে আমি 50 বছৰ পিছুৱাই গৈছোঁ। আৰু আজি ক'ব বিচাৰিছোঁ যে আমাৰ যে কূটনীতিক বিফলতা, এই অপাৰেশ্যন সিন্দুৰৰ নামত কূটনীতিৰ বিফলতাটো, সেইটো কিন্তু আমাৰ 78 ইয়াৰ্ছ বেকলৈ গুচি গ'ল। কূটনীতিৰ ফালৰ পৰা আমি 78 ইয়াৰ্ছত পিছলৈ গুচি গ'লোঁ। আৰু সামাজিক যোনটো অৱক্ষয় হৈছে, সেইটোক আমি 50 বছৰ মই ইতিমধ্যে ক্লেইম কৰিছোঁ, কিন্তু এজ এ হ'ল এতিয়া দেখা গৈছে মোৰ অৰ লেছ 78 ইয়াৰ্ছ আমি পিছলৈ গৈ আছোঁ। আৰু যদি মোৰ কোনো দুখ কৰা নাই, আৰু যদি মই বিশ্বগুৰু হয়, যদি ইন্দিৰা গান্ধীয়ে পাকিস্তানক 2 টুকুৰা কৰিব পাৰিছে, আমি 4 টুকুৰা কৰিব পৰা নাই, কিন্তু আমিতো বহুত কিবা কিবি কৰিছোঁ বুলি ক্লেইম কৰি আছোঁ। কিন্তু আজি কপতি এই যে 4জন দুষ্কৃতিকাৰী সন্ত্ৰাসবাদী 250 কিলোমিটাৰ আৰামত সোমালে, আকৌ 250 কিলোমিটাৰ ইয়াৰ পৰা ওলাই গ'ল, তেওঁলোকৰ কিন্তু এতিয়ালৈকে বিচাৰি পোৱা নাই। আৰু যোনটো প্ৰতিনিধি, এইটোতে গোটেই এটা ভেকু ভাওনা, সেইটো কাৰণে কৈ আছোঁ। প্ৰথমটো হ'ল যে টেক্স পেয়াৰৰ টকাত এইবিলাক কৰিবই নালাগিছিলে। মই এইটো ব্যক্তিগতভাৱে এইটো ঘোৰ বিৰোধিতা কৰিছোঁ। আৰু বহু আছে, যেনেকৈ সচেতন ৰাইজ আছে, তেওঁলোকে এই বস্তুটো পচন্দ কৰা নাই। যেতিয়া তেওঁলোকে গম পালে যে এইটো আমাৰ টেক্স পেয়াৰৰ টকাই ফূৰ্তি হৈ আছে। কাৰণ আমাৰ যোনটো ডমেষ্টিক পলিটিক্স আছে ইণ্ডিয়াতে, ডমেষ্টিক পলিটিক্স চম্ভালিবলৈ কাৰণে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা আছে, অমিত শ্বাহ আছে, আৰু বিজেপিৰ IT চেল আছে, গদিয়া মিডিয়া আছে। তো আৰুতো নালাগে। আৰু ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্ব ভ্ৰমণৰ, তেওঁ মানে মণিপুৰ ভ্ৰমণ কৰিব পৰা নাই, কিন্তু তেখেতে বিশ্ব ভ্ৰমণৰ কিন্তু অভিলেখ সৃষ্টি কৰিছে। তো চবতকৈ ভাল আছিলে এইটো চান্সত একচুৱেলি নৰেন্দ্ৰ মোদীক যাবলৈ দিব লাগিছিলে। তাতো খৰচ হ'ব, একো নাই বাৰু। তেতিয়াহ'লে এই কণ্ট্ৰভাৰ্চিবিলাক নাহিলে হয়, তেখেতে ফুৰিলে হয়। কাৰণ মই যদি দুখ কৰা নাই, জাষ্ট এটা চাইক'লজিৰ কথা কৈছোঁ দেই। মই চাইক'লজি যিমানটো বুজি পাওঁ, যদি মই দুখ কৰা নাই, তেতিয়াহ'লে মই আনক গৈ কনভিন্স কৰিবলৈ কি আছে। এই মানে কথাটো এনেকুৱা হ'ল, এই গোসাঁই ঘৰত কোন হ'ল, নাই মই কল খোৱা নাই। কথাটো তেনেকুৱা হৈছে। মই কেলৈ ক'ব লাগিব, আমাক আক্ৰমণ কৰিছে, আমাৰ নিৰীহ মানুহক মাৰিছে, আমি তাহাঁতক অৱস্থা বেয়া কৰি দিছোঁ, ষ্টৰি ইজ অভাৰ। কিন্তু 26/11 যেতিয়া ঘটনাটো হৈছিলে, 26/11 ঘটনাত কিন্তু মনমোহন সিং ডাঙৰীয়া বিৰোধী দলক সন্মান জনাই যেনে লিষ্ট বিচাৰিছিলে, আৰু সেই লিষ্ট মতে গৈছিলে। কিন্তু এইবাৰ যোনটো হৈ আছে, এইটো এয়াচি ফূৰ্তিৰ বাহিৰে বেলেগ আৰু এইটোক মানে কোনো পধ্যে ইণ্টাৰপ্ৰেট কৰিব নোৱাৰোঁ। এতিয়া আহোঁচোন বাৰু, প্ৰতিনিধি দলবিলাকক যদি আমি একদম
খুব সৰুকৈ এটা বিশ্লেষণ কৰোঁ। অসমৰ পৰা গৌৰৱ গগৈ নাই, ভাল কথা। গৌৰৱ গগৈতো আজি এনেকুৱা এটা পৰ্যায় পাইছে, তেওঁ অসম চসম বুলি নহয়, ইণ্ডিয়াৰ এটা ফিগাৰ, ইণ্ডিয়াৰ ফিগাৰ। তো প্ৰধান বৰুৱা, উইথ ডিউ ৰেচপেক্ট টু প্ৰধান বৰুৱা, প্ৰধান বৰুৱাৰ ভূমিকা পাৰ্লামেণ্টত হ'ব পাৰে তেওঁৰ ৰুলিং পাৰ্টি, প্ৰধান বৰুৱাৰ ভূমিকা আৰু গৌৰৱ গগৈৰ ভূমিকাৰ ডিফাৰেঞ্চ কি এইটো আপোনালোকে জানে। আপোনালোকে বিচাৰ কৰক, আপোনালোকে গৈ কমেণ্ট বক্সত কমেণ্টছ কৰক। জাষ্ট এইটো প্ৰশ্ন আপোনালোকৰ ওচৰলৈ এৰি দিছোঁ। দ্বিতীয় কথাটো হ'ল, এই যে নিৰ্বাচন যে কৰিছে, যে পঠাইছে বাহিৰলৈ, এতিয়া কি হ'ল, তাত দেখা গৈছে আপোনাৰ গলি মাৰো চালিব, কি আছিলে নামটো তাৰ, এই কা আন্দোলনৰ সময়ত কোৱা নাছিলে জানো? অসমীয়া অৱশ্যে পাহৰিছে বহুত কথা, কিন্তু মই স্বাভিমানী অসমীয়া হিচাপে মোৰ মনত থ'ব লাগে। আপোনালোকে থয় নথয় নাজানো, কিন্তু আপোনালোকক মনত পেলোৱাটো মোৰ দায়িত্ব। কি বুলি কৈছিলে? গলি মাৰো চালিব, কা আন্দোলনৰ সময়ত দিল্লীত অনুৰাগ ঠাকুৰ, এটা দলৰ প্ৰতিনিধিত্ব আছে কিন্তু অনুৰাগ ঠাকুৰ, আৰু একজন কোন আছে? শ্ৰীকান্ত দুবে, যিজনত নেকি পাৰ্লামেণ্টৰ মজিয়াতে মানে সংখ্যালঘু বিদ্বেষী কথা বতৰাবিলাক পাই থাকে। আৰু তেখেতক কিন্তু আপোনাৰ ৰাহুল গান্ধী বা বাকীবিলাকক মহুমা মিত্ৰক যেনেকৈ হেৰিৰ পৰা আঁতৰাই দিয়া হৈছিলে পাৰ্লামেণ্ট হেৰিৰ পৰা, তেখেতক কিন্তু সেইবিলাক কৰা নহয় দেই। অমৃতকালত এইবিলাক হৈ আছে। তেখেতক পঠোৱা হৈছে কোনবিলাক ৰাষ্ট্ৰত? যিবিলাক ৰাষ্ট্ৰ নেকি মুছলিম অধ্যুষিত ৰাষ্ট্ৰ, মানে মুছলিম ৰাষ্ট্ৰ। এতিয়া তাততো তেওঁলোকে প্ৰশ্ন সুধিব নহয় যে তোমালোক এই অপাৰেশ্যন সিন্দুৰৰ নামত ভাৰতবৰ্ষৰ মাইনৰিটিৰ ওপৰত তোমালোকে কি কৰি আছিলা? তোমালোকৰ গদি মিডিয়া কি কৰিছে? তোমালোকৰ বক্তব্য কি আছিলে? তাহাঁতৰ হাতত কিবা জবাব আছে নেকি? আৰু চবতকৈ বিপদ হ'ব, বেছি টেঙৰ নাম মানে লাজ চৰম নাইকিয়া হৈ গ'ল আজিকালি পলিটিচিয়ানবিলাকৰ। শশী থাৰুৰ, শশী থাৰুৰ গ'ল, ঠিক আছে, শশী থাৰুৰ গৈছে। শশী থাৰুৰটো কোন? কংগ্ৰেছৰ পৰা নাম নাছিলে। কিয় নাছিলে, কিয় দিয়া নাই, কেলৈ দিব লাগিছিলে, মই এই বিতৰ্কলৈ যাব খোজা নাই। অফক'ৰ্ছ শশী থাৰুৰ একজন কম্পিটেণ্ট মানুহ, তাত কোনো সন্দেহ নাই, কিন্তু প্ৰতিটা পাৰ্টিৰ এটা ডিচিপ্লিন আছে। সেই ডিচিপ্লিন মতে চলিব, এইটো পাৰ্টিৰ নিজস্ব কথা। তাত না আপোনাৰ না মোৰ কাৰো একো ক'বলৈ নাই। এতিয়া সিটো চবতকৈ, সিটো বেলেগ কিবা এটা সপোন দেখি আছে যে তেওঁ ইউএনত কাম কৰিছে, হাই অফিচিয়েল আছিলে, এতিয়া তেওঁ ইউএনত ছেক্ৰেটাৰী জেনেৰেল হোৱাৰ ধান্দা কৰি আছে। মোদী থ্ৰুত এইটো হ'ব জানো? চাই থাকক। নহ'লে তেওঁক আকৌ বিজেপিত জইন কৰাব, বিজেপিক জইন কৰাই এই জয়শংকৰক আঁতৰাই দিব যে ভাই তোক দি কাম হোৱা নাই, তাক বিদেশ মন্ত্ৰী বনাই দিব। এইবিলাক হৈ থাকিবতো। আৰু মানে শশী থাৰুৰ যোনটো মানে তাত কেৰালাত মুখ্যমন্ত্ৰী হোৱাৰ কথা ভাবি আছে, এইটো কোনো পধ্যেই সম্ভৱ নহয়। কাৰণ হয় তাত বাওঁপন্থী আহিব চৰকাৰ, নহ'লে কংগ্ৰেছৰ আহিব কেৰালাৰ ছিষ্টেমত। যদিও ধৰি লওক এটা তেওঁলোকে MP পাইছে, এইটো বেলেগ কথা, এইটো বেলেগ কথা, কিন্তু স্ক'ৰ সেইটোৱে হ'ব, তাতকৈ বেছি নহয়। এতিয়া ট্ৰাম্পৰ ওচৰলৈ যাব, যেতিয়া ট্ৰাম্পৰ ওচৰত গৈ তেওঁতো সেইটো এই, আৰু শশী থাৰুৰ সম্পৰ্কে মই আৰু এটা কৈ থাকোঁ যে লাজ চৰম নাই বুলি কেলৈ কৈ আছোঁ। 50 करोड़ का গাৰ্লফ্ৰেণ্ড লাগি ঘুমতা है, কোনে কৈছিলে? নৰেন্দ্ৰ মোদী কৈছিলে। শশী থাৰুৰতো এইবিলাক বস্তু পাহৰি যোৱা মানুহ নহয়, যথেষ্ট ব্ৰিলিয়েণ্ট মানুহ, খুব ইংলিছত ভালকৈ মানে একদম বঢ়িয়া বঢ়িয়া টাফ ইংলিছত কথা পাতে। টাফ ইংলিছত কথা পতা আৰু টাফ লিডাৰ হোৱা, জবৰদস্ত লিডাৰ হোৱাৰ বহুত ডিফাৰেঞ্চ আছে। অকল টাফ আপুনি ইংলিছত কথা পাতিলেই নহ'ব, কাৰণ শশী থাৰুৰ দেই এইটো কাম নহ'ব। এতিয়া ট্ৰাম্পৰ লগত ধৰি লওক শশী থাৰুৰ যোনটো মেজাজ, সেইমতে যদি কথা পাতে, ট্ৰাম্পটো তাৰ পৰা পূৰা খচি যাব, পূৰা হেৰি হ'ব, ফায়াৰ হ'ব। কি ক'ব, মোদীক ক'ব দোষ তুই কি মানুহ পঠিয়ালি। তেতিয়া কি হ'ব? তেতিয়া তেওঁলোকে গোটেই বস্তুটো, কংগ্ৰেছে কিন্তু শশী থাৰুৰৰ নাম দিয়া নাই, আহি যাব যে চাওক আমি কংগ্ৰেছৰ পৰা এনেকৈ পঠাইছিলোঁ, তেওঁ গৈ গোটেই খেলটো বৰবাদ কৰি আহিল। ইছ্যু এটা বেলেগ এটা কিবা বনাই আছে মুছলিম ৰাষ্ট্ৰত। আৰু এতিয়া ৰাছিয়াত প্ৰতিনিধি দল গৈছে, কিহৰ কাৰণে যাব লাগে? চিন্স লং, একেবাৰে নেহেৰুৰ পিৰিয়ডৰ পৰা, আৰু শেহতীয়াকৈ মই কৈছোঁ আপোনাৰ ইউক্ৰেইন ৰাছিয়া যুদ্ধৰ সময়ত আমাক সস্তাত খাৰুৱা তেল দিলে, আৰু ইণ্ডিয়াত কিন্তু আপোনাৰ পেট্ৰলিয়াম প্ৰডাক্টছৰ ৰেট কমা নাই, আৰু মানুহে মানে সেইটো এনজয় কৰি আছে। তো ৰাছিয়াত কিয় প্ৰতিনিধি পঠাব লাগে? তো গতিকে এইটো ফাল্টু খৰচৰ বাহিৰে একোৱেই নহয়।
এই বস্তুবিলাক লৈ যদি আপোনালোকে সজাগ নহয় তেনেকৈ আমাক লুটি থাকিব। আৰু মূৰত যোৱা 11টা বছৰত যিমান গোবৰ সোমাইছে নহয়, এই গোবৰখিনি অলপ ৱাছ কৰি ওলাবলৈ চেষ্টা কৰক, তেতিয়া হয়তো আমাৰ কিবা এটা শুভদিৰ উদয় হ'ব। এই যে হৈ আছে এই বিষয়বিলাক আলোচনা হ'ব লাগে। মইতো আচৰিত খাইছোঁ, মই বহুত পলমকৈ আজি এই ভিডিঅ'টো কৰি আছোঁ, কাৰণ মই চাই আছিলোঁ যে অসমৰ এই তথাকথিত মিডিয়া সেইবিলাক লৈ কিবা চৰ্চা কৰে নেকি, নাই কৰা। সেইকাৰণে মই কৰিছোঁ। যদি বেয়া পায় কমেণ্টছ কৰক, যদি ভাল পাইছে কমেণ্টছ কৰক, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি ইমানতে শেষ কৰিছোঁ। কিন্তু এইটোৱে ভাল হ'লে হয় যে মোদীক কাৰণ পঠাই দিব লাগিছিলে, তেওঁক পঠোৱা নাই। এইটো এটা মানে গোটেই খেলি মেলি। কাৰণ মূৰত যদি 56 ইঞ্চিৰ বুকু, মই বিশ্বগুৰু, আকৌ দুৱাৰে দুৱাৰে গৈ আমি কেলৈ ক'ব লাগে যে অমুক হৈছে তমুক হৈছে, একো কৰিব পৰা নাই। কাৰণ ইণ্টাৰনেশ্যনেল মিডিয়াত বিভিন্ন কথা অলৰেডি ফ'কাছ হৈ গৈছে। আৰু ভাৰতবৰ্ষত টাইমছ অফ ইণ্ডিয়া আৰু টেলিগ্ৰাফকে তেওঁলোকে কিন্তু ফ'ল' কৰে। বাকী যে আমাৰতো অসমৰ মিডিয়া বাদেই দিয়ক, ইণ্ডিয়াৰ মিডিয়াক তেওঁলোকে ফ'ল' নকৰে। কিন্তু এই যে কুৱেশ্যনৰ সন্মুখীন হ'ব, সেইটোৰ জবাব আছে নেকি, সেইবিলাক বস্তু কিন্তু অমিত শ্বাহ চবেই জানে। কিন্তু হয়, তেওঁলোকে চিলেকশ্যন কৰোঁতে ভুল কৰিছে। আৰু তাতকৈও ডাঙৰ কথা হ'ল, যদি মই বিশ্বগুৰু, মোৰ যদি গাৰ্ডছ আছে, মই সেই প্ৰতিনিধি দল পঠিয়াব নালাগিছিলে, আৰু সাধাৰণ টেক্স পেয়াৰৰ পইচা। নমস্কাৰ, আজি ইয়াতে শেষ কৰিছোঁ।